ভাওনা গাবলৈ ওলাইছোঁ ৰাইজে যাতে সহযোগ কৰে মই অৰ্জুন ভাও লৈছোঁ মই তাৰে বচন এটা গাই দিছোঁ দাদা যদুপতি থাকোঁতেই সহায় চিন্তা নাই শত্ৰুৰ নাশৰ বাবে চলে বলে কিম্বা কৌশলে কৌৰৱক নিৰ্মল কৰাই আমাৰ প্ৰধান কৰ্তব্য যুদ্ধৰ কথা পৰাজয় পৰাজয় কেৱল পৰাজয় বাৰে বাৰে পৰাজয় গ্লানি কত চেষ্টা কৰিছিলোঁ পঞ্চ পাণ্ডৱক পৰাজয় কৰিবলৈ তথাপি সিহঁতক পৰাজয় কৰিব নোৱাৰিলোঁ এতিয়া কোৱা মামা সিহঁতক কেনেদৰে পৰাজয় কৰিব পাৰিম প্ৰথমে মই আজি চৰগা গাঁওৰক্ষী বাহিনী তথা চৰগা আঞ্চলিক সাংস্কৃতিক আৰু ক্ৰীড়া সমিতিৰ তৰফৰ পৰা সমূহ অসমবাসীলৈ মই আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ আজি আমি একাধিক ক্ৰমে চৰগুৱা অঞ্চলত ভোগালী উৎসৱ আয়োজন কৰি আহিছোঁ এইবাৰ দশমবাৰ্ষিক এই দশমবাৰ্ষিকত আমি মহিলাসকলৰ দ্বাৰাই এখন আটকধুনীয়া ভাওনা প্ৰদৰ্শন কৰিছোঁ এই ভাওনাখনত আমাৰ চৰগুৱা আঞ্চলিকভাৱে মহিলাসকলৰ দ্বাৰাই ভাওনা প্ৰদৰ্শন কৰা হৈছে